মই সময় বিনোদ ধন্যবাদ জনাব বিচাৰিছোঁ। আপোনালোকৰ যোগেদি মই এটা কথা অৱগত কৰিছোঁ। আমাৰ এতিয়া আমচুৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত বিনামূলীয়া চিত্ৰাংকন পৰীক্ষণৰ ব্যৱস্থা এটাৰ কথা আমি বহুদিনৰ পৰা আলোচনা কৰি আছিলোঁ। অৱশেষত আমি আজিৰ দিনটোত 2/1/2024 তাৰিখে আজি আমি যিটো চিত্ৰাংকন বিনামূলীয়া প্ৰশিক্ষণ যিটো আছিলে সেইটো আমি শুভাৰম্ভ কৰিবলৈ আমি সফল হ'লোঁ। আমাৰ এটা মটিভ আছিলে যে আমাৰ ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমি সেইটোৰ ওপৰত আমি আমচুৱে আমাৰ আগতেও কাম কৰি আছে, আমাৰ আৰু অনাগত দিনত আমি আগলৈও কাম কৰি যাম। তাৰে উদ্দেশ্য ৰাখি আমাৰ যি শিশুসকল তেওঁলোকে আজি আমি দেখিলোঁ প্ৰায় 100জনৰ অধিক আমাৰ পঞ্জীভূত কৰিলে আমাৰ আমচু ইয়াত অফিচত, আৰু আমাৰ 100জনৰ প্ৰায় অধিক আমাৰ এতিয়া ৰৈ গৈছে, তেওঁলোকে আহিব বাকী আছে। আমি তেওঁলোকৰ প্ৰতিভাখিনি আমি যাতে তেওঁলোকে আগবাঢ়ি যায়, তেওঁলোকৰ যিসকল প্ৰতিভা তেওঁলোকে যে জিলা পৰ্যায়ত, তেওঁলোকে যে ৰাজ্যিক পৰ্যায়ত তেওঁৰ প্ৰতিভাখিনি দেখুৱাব পাৰে, তাৰ উদ্দেশ্যলৈ আমি এইখন আমি শুভাৰম্ভণি কৰিলোঁ। আৰু অনাগত দিনত আশা কৰিছোঁ আমাৰ ৰাইজৰ সহযোগিত আমাৰ যাতে এইখন আমাৰ অনিৰ্দিষ্টকাললৈকে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। আৰু আমাৰ এই আমাৰ জিলা উদ্যোগত আৰু আমাৰ নগৰ সমিতি তেওঁলোকৰ সহযোগত আজি আমি এই যিটো কাৰ্যসূচী আমি কৰিবলৈ মানে সফল হৈছোঁ। মানে আমাৰ আমচুৰ আগতো মানে বিগত আমাৰ যিহেতু আমাৰ হায়াৰ এডুকেশ্যনৰ কাৰণে আমাৰ ক্লাছ 10ৰ পৰা তাৰ এবভ আমাৰ বিনামূলীয়া আমাৰ প্ৰশিক্ষণ দিয়া আছিলে। তাৰ বহুতো ল'ৰা ছোৱালী ভাল উন্নতমানৰ মানে ৰিজাল্ট কৰিছিলে, মানে বহুত উন্নতমানৰ ৰিজাল্ট হৈছিলে। আমি বিচাৰোঁ যেন আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই যায়, যাতে ভৱিষ্যতে তেওঁলোকে আগুৱাই যায়, তেওঁলোকৰ নামখিনি জিলিকাই যেনেকৈ যাতে জিলিকি যায়, আমি সেইটোৱে আমি তেওঁলোকৰ পৰা মানে বিচাৰোঁ। মানে ইমানটোৱে বিচাৰিছোঁ। মানে আগৰ দিনত আমাৰ বহুত কাৰ্যসূচী আছে, আমি আপোনালোকৰো আৰু সহায় সহযোগিতা বিচাৰিছোঁ যাতে আপোনালোকৰ যোগেদি যাতে আমাৰ সমগ্ৰ যোৰহাটবাসীৰ লগতে অসমবাসীও যাতে গম পায় যে আমি যাতে অনাগত দিনত এইখিনি কাম